নমস্কাৰ। আজি পুনৰ এটা স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ মই আহিছোঁ। আশা কৰিছোঁ যাতে আপোনালোকে চাই ভাল পায় আৰু অলপ হ'লেও উপকৃত হয়। আজিৰ বিষয়টো হৈছে নাটছ আৰু চিডছ। নাটছ কিছুমান বাদামজাতীয় বস্তু আৰু চিডছ ফুলৰ গুটি, ফল মূলৰ গুটি বা চব্জিৰ গুটি আমি যে খাওঁ, এই নাটছ আৰু চিডছৰ উপকাৰিতা কি, আমি কেলৈ খাওঁ আৰু কি ইফেক্ট হয় আমাৰ বডিত, সেইটো আমি জানিব চেষ্টা কৰোঁ আহক। প্ৰথম, নাটছ এণ্ড চিডছত আপোনাৰ ওমেগা 3 আৰু মনো আনচেচুৰেটেড ফেটছ থাকে, যিটোৱে ভাল কলেষ্ট্ৰলটো বঢ়াই ৰাখে আৰু বেয়া কলেষ্ট্ৰলটো কমাবলৈ সহায় কৰে। সেইবাবে আমাৰ হাৰ্টৰ কাৰণে বহুত উপকাৰী। ই আমাৰ ব্লাড প্ৰেছাৰো মেইনটেইন ৰাখিবলৈ বহুতখিনি ক্ষেত্ৰত সহায় কৰে। ছেকেণ্ডলি, আমাৰ ৱেইট মেনেজমেণ্টত বহুত হেল্প কৰে। কিছুমান গুটি নাটছ আমি যেতিয়া খাওঁ মডাৰেশ্যনত, বহুত বেছি নহয়, জোখত বা কমাই খাওঁ, সেইখিনি কি কৰে, খোৱাৰ পিছতে আমাৰ পেটটো ফুল এটা যিটো চেটাইটি ফুল এটা ভাৱ এটা আনে, যে পেটটো ফুল হৈ যায় সেইটো খালে। অকণমান গুটি বা অলপ যদি আমি নাটছ বা চিডছবোৰ খাওঁ, আমাৰ পেটটো ফুল যেন লাগে আৰু সেইকাৰণে আমি কিছুমান অদৰকাৰী বস্তু স্নেক্স আমি সেইবোৰ খাবলৈ মন নাযায়। চ' এইবোৰ হেল্ডি বস্তু এটা খাই পেলাই যদি আপোনাৰ পেটটো ফুল হৈ থাকে, তেতিয়া ৱেইটটো আপোনাৰ মেনেজ হ'বলৈ বহুত সহায় কৰে, ৱেইট মেনেজমেণ্টত হেল্প কৰে, যিহেতু বাহিৰা ফেটছবোৰ বা আনহেল্ডি ফেটছবোৰ আমি কনজিউম কৰা নাযায়। আৰু থাৰ্ড, চিডছ আৰু নাটছ যদি খোৱা হয় তেতিয়া আপোনাৰ চুগাৰটো কণ্ট্ৰল কৰি ৰাখে। যিবোৰ হেল্ডি ফাইবাৰ্ছ থাকে, প্ৰটিনছ যিবোৰ থাকে, হেল্ডি ফেটছ, সেইবোৰে আপোনাৰ চুগাৰ এবজৰ্পশ্যনটো বহুত কমাই দিয়ে, বহুত শ্ল' কৰি দিয়ে। সেইকাৰণে ব্লাড চুগাৰটো আমাৰ মেইনটেইন হৈ থাকে। তাৰপিছত ই আমাৰ ব্ৰেইন ফাংচনৰ কাৰণে বহুত সহায়ক হয়। ইয়াত আপোনাৰ যেনেকৈ মই কৈছোঁ ওমেগা 3, তাৰপিছত জিংক, মেগনেছিয়াম, তাৰ কণ্টেণ্টটো বহুত বেছি। সেইবাবে আপোনাৰ ব্ৰেইন ফাংচন, মেমৰিৰ কাৰণে আৰু মুড চেঞ্জেছ, আমাৰ যে মুড চেঞ্জেছ হয়, কেতিয়াবা খং উঠে, কেতিয়াবা ইৰিটেটেড হৈ থাকোঁ, মুড চেঞ্জেছবোৰ মেইনটেইন কৰি ৰাখিবলৈ, কণ্ট্ৰল কৰি ৰাখিবলৈ বহুতখিনি ক্ষেত্ৰত সহায় কৰে। ত' ব্ৰেইনৰ কাৰণেও আমাৰ বহুত উপকাৰী হয়। তাৰপিছত ইয়াৰ কেলছিয়াম কণ্টেণ্টটো বহুত বেছি হয়, মেগনেছিয়াম, ফছফৰাছ কণ্টেণ্টটো বহুত ভাল হয়, যিটো কাৰণে আমাৰ বোন হেল্থৰ কাৰণেও বহুত সহায়ক হয়। বোন ষ্ট্ৰং ৰাখিবলৈ আমাৰ বহুতখিনি ক্ষেত্ৰত হেল্প কৰে। তাৰপিছত মাইকী মানুহৰ হৰম'নেল বেলেঞ্চটো কণ্ট্ৰল কৰি ৰাখে, মেইনটেইন কৰি ৰাখে, যিহেতু হৰম'নেল বেলেঞ্চ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বহুত বেছি হয়। হৰম'নেল বেলেঞ্চৰ প্ৰব্লেমটো, হৰম'ন প্ৰব্লেমছ, সেইটো মেইনটেইন কৰি ৰাখিবলৈ বহুতখিনি সহায় কৰে। চ' এইখিনি আপোনাৰ উপকাৰিতা চিডছ এণ্ড নাটছৰ। বহুতখিনি চিডছ আৰু নাটছ আমি খাব পাৰোঁ, যেনেকৈ চিডছৰ ভিতৰত আপোনাৰ ফ্লেক্স চিড হ'ল, ৱাটাৰমেলন চিডছ হ'ল, তাৰপিছত ছানফ্লাৱাৰ চিডছ হ'ল, তাৰপিছত চিজেম চিডছ, তিল, সেইবোৰ। আৰু নাটছৰ ক্ষেত্ৰত আপোনাৰ ৱালনাট, আপোনাৰ আলমণ্ডছ খাব পাৰোঁ। চ' তেনেকৈ চিডছ আৰু নাটছ আমি যদি মডাৰেশ্যনত খাওঁ, বেছি নাখাওঁ, কমকৈ খাওঁ আৰু মডাৰেশ্যনত খাওঁ, তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আৰু যিকোনো বস্তু মডাৰেশ্যনত খোৱাটো খুব জৰুৰী, জোখতকৈ বেছি খালে আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। কিন্তু তাৰ লগতে নাটছ আৰু চিডছৰ কিছুমানৰ ক্ষেত্ৰত, স্পেচিয়েলি নাটছৰ এলাৰ্জি থাকে বহুতৰ ক্ষেত্ৰত। চ' সেইবাবে নিজৰ চিকিৎসকৰ লগত, ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব। আৰু তেনেকুৱা যদি কিবা আপোনালোকৰ এলাৰ্জি থাকে, সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব আৰু সেই নাটছটো বা চিডটো আপুনি নাখাব। নহ'লে ইয়াৰ বাহিৰে আপোনাৰ নাটছ আৰু চিডছৰ আপোনাৰ হেল্থত বহুত উপকাৰিতা আছে। ত' মাজে সময়ে আপোনালোকে নিজৰ ডায়েটত ডেফিনেটলি ইনক্লুড কৰিব নাটছ এণ্ড চিডছ। আৰু ইমানখিনি বেনিফিট মই আপোনাক কৈ দিছোঁ। মাজে সময়ে আপোনালোকে যিমান পাৰে কনজিউম কৰিব, কিন্তু ৰোষ্টেড বা ফ্ৰাই কৰা নাটছ আৰু চিডছ বা খুব বেছি এক্সট্ৰাকৈ ছ'ডিয়াম ইনটেক, চল্ট এক্সট্ৰাকৈ দি পেলাই আপোনালোকে নাখাব। যেনেকৈ আপোনালোকে খায় উইদাউট লাইট ৰোষ্ট কৰি ল'ব পাৰে বা চল্ট অকণমান দিব পাৰে, কিন্তু বেছি মাত্ৰাত বস্তুটো আনহেল্ডি কৰি নল'ব। চ' এইখিনি আপোনালোকৰ উপকাৰিতা মই ক'লোঁ নাটছ এণ্ড চিডছৰ। আশা কৰোঁ আপোনালোকে অকণমান হ'লেও ইনফৰ্মেশ্যন, অকণমান হ'লেও কিবা এটা আইডিয়া আপোনালোকে পালে নাটছ এণ্ড চিডছৰ বিষয়ে, যিটো আমি সঘনাই খাওঁ। ত' সেইবাবে কিছুমানে যোনে বেয়া পায়, তেওঁলোকেও যাতে এই বেনিফিটখিনি গম পাওক আৰু নিজৰ ডায়েটত নাটছ আৰু চিডছবোৰ ইনক্লুড কৰক। ৰাতিপুৱা বা সন্ধিয়া সময়ত স্নেক হিচাপে আপোনালোকে নাটছ আৰু চিডছ কনজিউম কৰিব পাৰে, বহুত হেল্ডি হয়। তেতিয়া আমাৰ অন্য স্নেক্সবোৰ, বাহিৰা বস্তুবোৰ কম খোৱা হ'ব। চ' এইখিনিতে আজি আহিছোঁ, ধন্যবাদ।